গুড ইভিনিং আৰু এতিয়া সন্ধিয়া 7টা মান হৈছে। মই ইয়াত আহিছোঁ পাকঘৰতে। এতিয়া বনাম মই ইয়াত ছাগলী মাংস আনিছিলে, এইখিনিকে বনাম। কমকৈ আনিছে মাংস কাৰণ মই নাখাওঁ যে, টুকটুকৰ পাপাই অকলেই খায়। আৰু ইয়াত মই আদা, পিঁয়াজ, নহৰু চব কাটি ৰাখিছোঁ আৰু এইটোৰে গ্ৰেট কৰি ৰাখিছোঁ অকণমান। ফোৰণৰ কাৰণে অকণমান পিঁয়াজ ৰাখি বাকীখিনি ইয়াত চব দি দিছোঁ। আৰু মাংসখিনি বনাবৰ কাৰণে মই কেৰাহীত তেল দি দিছোঁ আৰু এইখিনি গৰম হোৱাত মই ইয়াত গোটা জিৰা, তেজপাত আৰু পিঁয়াজখিনি দি মাংসখিনি দি দিছোঁ। আৰু এতিয়া এইখিনি ভালকৈ ঢাকোন লগাই অকণমান ফ্ৰাই কৰি ল'ম। আৰু ইফালে ইয়াত টুকটুক তাইৰ পাপাৰ লগতে আছে বহি আৰু ইয়াত পেঞ্চিল কেইটামান দি থৈছিলোঁ, কালাৰ পেঞ্চিল, এইখিনিকে আঁকি আছে তাই। আৰু এয়া এইফালে মোৰ মাংসখিনিও হৈ গৈছে আৰু এতিয়া মই ইয়াত পানী দি দিছোঁ। আৰু এতিয়া লাষ্টত দি দিছোঁ অকণমান গৰম মছলা। আৰু এয়া মোৰ মাংসখিনি হৈ গৈছে আৰু এইখিনি নমাই লৈছোঁ। আৰু এইটো হৈছে নেক্সট ডে। আমি মানে অৰুণাচলৰ পৰা ওলাইছোঁ ৰাতিপুৱা 8:30-9টা বজাত আৰু এতিয়া আমি ইয়াত বেহালি আহি পাইছোঁ। মেইন ৰোডৰ পৰা অকণমান সোমাই আহিছোঁ। ইয়াৰ ৰাজালি বুলি কয়, মই আঙুলিৰে দেখাই আছিলোঁ যে এইটো বোলে ৰাজালি, ৰজাই বনোৱা। আৰু এইখন হৈছে পেহীহঁতৰ ঘৰ, মানে সিফালে আমাৰ গাড়ীখন ৰাখিছোঁ। ইয়াত মানে ৰাস্তাৰ কাম চলি আছে যে। ইয়াত চবৰে ঘৰৰ সন্মুখত এনেকুৱা মানে সৰু সৰু চাহ বাগান আছে। চবৰে ঘৰতে আছে, মানে আমাৰ ইয়াত যেনেকৈ খেতি কৰে ইয়াত মানে চাহ খেতিটো বেছি হয়। আৰু এইখন হৈছে পেহীহঁতৰ চাহৰ বাগান। আমি ৰাতিপুৱা যেতিয়া ইটানগৰৰ পৰা ওলাইছিলোঁ তেতিয়া তাত ইমান ঠাণ্ডা আছিলে যে মানে গহপুৰ আহি পোৱাৰ লগে লগে পূৰা গৰম দি দিছে। এইটো হোলীৰ আগতে ভিডিঅ' কৰিছিলোঁ, অৰুণাচলৰ পৰা অহাৰ দিনাখন ভিডিঅ' কৰিছিলোঁ আৰু এডিট কৰোঁতে অকণমান দেৰি হ'ল। আৰু এয়া গছৰ পৰা বগৰী পাৰি আছে আৰু টুকটুকে আজি প্ৰথম মানে গছৰ পৰা বগৰী খাব। আৰু ইফালে মই বৌক মাতিছিলোঁ এয়া গছৰ পৰা পাৰি দিবলৈ।
আৰু এইটো বাৰীৰ পিছফালে পেহীহঁতৰ পুখুৰী হয়। আমি মানে এতিয়া 2টামান হৈছে, আমি ভাত চাত খালোঁ আৰু এতিয়া ঘৰলৈ যাম। ঠিক আছে তেন্তে আজি ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ।